নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলটোত আপোনালোকৰ আন্তৰিক স্বাগতম জনাইছোঁ। আজি মই এইটো ভিডিঅ'ৰ যোগেদি লৈ আহিছোঁ ক্লাছ 6ৰ প্ৰথমটো অধ্যায় আমাৰ দেশ। এই অধ্যায়টোত থকা প্ৰশ্নৰ উত্তৰসমূহ অতি সহজ আৰু অতি কোমল ভাষাৰে লৈ আহিছোঁ যাতে ছাত্ৰ ছাত্ৰীবিলাকৰ সোনকালে মুখস্থ হৈ যায়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখি দিব আগন্তুক কালত এনেধৰণৰ ভিডিঅ' পোৱাৰ কাৰণে। আমাৰ দেশ, ইয়াৰ প্ৰথম উত্তৰবিলাক হ'ল চেপ্টাৰ 1 পাঠভিত্তিক প্ৰশ্নৰ উত্তৰ। ইয়াত 1 নম্বৰত আছে বহু বিকল্প ভিত্তিক প্ৰশ্নসমূহ। কবিতাটোত আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাৰ কথা কৈছে? ইয়াত কবিতাটোত আমাৰ দেশৰ মূৰৰ মুকুট বুলি হিমালয় পৰ্বতক কৈছে। কবিয়ে আমাৰ দেশক দেওভূমিৰ লগত কিয় তুলনা কৰিছিল? পুৰাণ আৰু মহাভাৰতত আমাৰ দেশখনক দেওভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে কবিয়ে আমাৰ দেশখনক দেওভূমিৰ ৰূপত তুলনা কৰিছে। দুই নম্বৰটো হ'ল ওপৰত দিয়া প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছিলা? উত্তৰ, কাৰণ কবিতাটোৰ শেষত কবিয়ে উল্লেখ কৰিছে পুৰাণ ভাৰতত দেওভূমি বুলি আমাৰ দেশেই জিলিকিছে। ইয়াৰ পৰা স্পষ্ট যে কবিয়ে পুৰাণ আৰু মহাভাৰতত ভাৰতক দেওভূমি বুলি উল্লেখ কৰিছিল। তিন নম্বৰ প্ৰশ্নটো হ'ল 3 নম্বৰৰ ক, কবিয়ে কোন ঠাইত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে? অৰুণ শব্দৰ অৰ্থ হ'ল সূৰ্য। আমি জানো দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট, সূৰ্য সদায় পূব পিনে উদয় হয়। ইয়াতো উত্তৰটো দিছে হিমালয় গিৰিৰাজত। খ নম্বৰটো হ'ল কবিয়ে অমৃতধাৰ ক'ত বৈছে বুলি কৈছে? কবিয়ে অমৃতধাৰ অসম মাতৃৰ বুকুত বৈছে বুলি কৈছে। কিহে অসমী আইৰ গাত জেউতি চৰায়? শুকুলা পাঠৰ ৰিহা মেখেলাই অসমী আইৰ গাত জেউতি চৰায়। দেওভূমি বুলি কবিয়ে কোনখন ঠাইৰ কথা কৈছে? ভাৰত দেশক কবিয়ে দেওভূমি বুলি কৈছে। 2 নম্বৰটো হ'ল কবিয়ে অসমী আয়ে কিহৰ সাতসৰী পিন্ধা বুলি কৈছে? ইয়াতে এনচাৰটো কুৱেশ্যনটো দিয়া আছে সাতসৰী, সেইটোৱে লিখিলে হ'ল সাতেসৰী হাৰ। 4 নম্বৰটো হ'ল কবিয়ে আমাৰ দেশখনক কি কি কাৰণত সৰ্বতকৈও অধিক বুলি কৈছে? উত্তৰ, আমাৰ দেশখনে হিমালয় পাহাৰৰ তোৰ মূৰৰ মুকুট যেনে 6টা ঋতুৱে ভাল পিন্ধনি পিন্ধাই, নদীবোৰ যেনে জেউতি খেলাই, দেশজুৰি যেনে গহনা পিন্ধাই দিছে। এই 3টা কাৰণৰ কাৰণে কবিয়ে আমাৰ দেশখনক সৰ্বতকৈও অধিক বুলি কৈছে। তাৰপিছত আছে এই দেশ সাহিত্য সংস্কৃতি গুণী মানুহ আৰু সুন্দৰ প্ৰকৃতিৰ পুৰাণ আৰু মহাভাৰততো এই দেশক দেৱতালৈ উদ্দেশ্য কৰি দেওভূমি বুলি কৈছে। সেই সকলৰ বাবে কবিয়ে আমাৰ দেশখনক খুবেই ধুনীয়া। 5 নম্বৰটো হ'ল পদ্যৰ অংশভিত্তিক প্ৰশ্ন। পাটকায়ে মেলে কলা চুলিতাৰি, অৰুণ উদয় তাত,
লুইতে পাখালি চৰণ দুখনি দিয়ে ৰিহাখনি গাত। ইয়াৰ এনচাৰটো হ'ব ক নম্বৰ, কলা চুলিতাৰি কোনে মেলে বুলি কৈছে? উত্তৰ পাটকাই, মানে পাটকাই পৰ্বতে কলা চুলিতাৰি মেলে বুলি কৈছে। লুইতে কাৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে? অৰুণৰ, মানে সূৰ্যৰ। ৰিহাখনি বুলি কিহৰ কথা কৈছে? দেশ মাতৃৰ গাত পিন্ধা ৰিহাৰ দৰে সূৰ্যৰ পোহৰৰ কথা কৈছে। ইয়াত 6 নম্বৰত দিয়া আছে ক অংশৰ সৈতে খ অংশ মিলোৱা। ক নম্বৰটো হ'ল আৰু কত গিৰি আছে শোভা কৰি আচলত নাচে। ইয়াতে উত্তৰটো দিয়া হ'ব পূৰ্বত পাহাৰ আদি দেশ মাতৃৰ অলংকাৰ স্বৰূপ য'ত আছে এইটো দিবা। তাৰপিছত খ নম্বৰত আছে অসমা সুষমা মুনি মনোৰমা আমাৰ চিনেহী আই। এইটোৰ উত্তৰ হ'ব পৰ্বত পাহাৰ নদ নদীৰে সমৃদ্ধ অসম এখন মনোৰম ঠাই। গ নম্বৰটো হ'ল দেওভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত। বেদ, উত্তৰটো হ'ল বেদ, পুৰাণ, ৰামায়ণ, মহাভাৰত আদি। 7 নম্বৰটো হ'ল তালিকা দেশ মাতৃৰ সৌন্দৰ্য বৃদ্ধিৰ উদাহৰণসমূহ। 1 নম্বৰ গিৰিব্ৰাজ হিমালয়, মানে মূৰৰ মুকুট। 6 ঋতু অপূৰ্ব সাজ পিন্ধায়। পাটকায়ে কলা চুলিতাৰি মেলে। লুইতে সূৰ্যৰ চৰণ পখালি দিয়ে। 5 নম্বৰ জান জুৰি হাতে খৰি হাৰ পিন্ধায়। পূৰ্বৰ পাহাৰ আচলত নাচে তৰা। 8 নম্বৰ আছে ইয়াত শব্দৰ মিল। বেশ কেশ দেশ মেষ ভৰা তৰা হাৰ গাৰ গাত পাত। 9 নম্বৰ প্ৰশ্নটোত কৈছে ইয়াত ভাৰতত 6 আখৰীয়া শব্দটো, মানে ইয়াত কৈছে ভাৰতত থকা ভতে কি হয়? ভতে ভূতে পৃথিৱীক বুজায়, আৰু ততে সুন্দৰীক বুজায়, আৰু ৰতে মাখনক বুজায়। 11 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ল এইটো বহুত ইম্পৰ্টেণ্ট, পৰীক্ষাত আহি থাকে সমাৰ্থক শব্দ। অৰুণ, সূৰ্য, ভানু, ৰবি। গিৰি, পৰ্বত, পাহাৰ, শৈল। জননী, মাতৃ, আই, মা। ভৱন, ঘৰ, গৃহ, আলয়। সাজ, পোচাক, বস্ত্ৰ, পৰিচ্ছদ। তাৰপিছত আছে বাক্য ৰচনা। এইটোৱে ইম্পৰ্টেণ্ট হয়, এইটোৱে পৰীক্ষাত আহি থাকে। অপূৰ্ব, হিমালয়ৰ সৌন্দৰ্য অপূৰ্ব। উদয়, অৰুণ উদয় পূব দিশৰ পৰা হয়। মনোহৰ, আমাৰ দেশৰ দৃশ্য মনোহৰ। জেউতী, ৰিহা মেখেলাই জেউতী চৰায়। তাৰপিছত হ'ল স্নেহী, অসম আমাৰ স্নেহী আই। আলফুল, 6 ঋতু আহি আমাৰ দেশখনক আলফুল কৰি সাজ পিন্ধায়। 13 নম্বৰটো হ'ল বিশেষণ আৰু বিশেষৰ বিচাৰি উলিওৱা। অপূৰ্ব সাজ, মনোহৰ ৰূপ, স্নেহী আই, অমৃত ধাৰ। তাৰপিছত হ'ল 14 নম্বৰটো সাজ শব্দৰ ব্যৱহাৰ। সাজ শব্দত 4টা ব্যৱহাৰ লিখা। সাজ পোচাক, তেওঁ বিহুত নতুন পোচাক পিন্ধিছে। সাজ বাচন, মা ভাতৰ সাজ পাতিছে। সাজ মানে নিৰ্মাণ কৰা, আমি ঘৰখন নতুনকৈ সাজিছ। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট আছিল পুংলিংগ আৰু স্ত্ৰীলিংগ। অসম অসমা, সৰল সৰলা,
আচল অচলা, বৃদ্ধ বৃদ্ধা, সুষম সুষমা। তাৰপিছত 18 নম্বৰ কুৱেশ্যনটো হ'ল তোমালোকে কবিতাটোত হাতেখৰি নামৰ অলংকাৰবিধৰ নাম পাইছা। এতিয়া তলত দিয়া শব্দডালৰ পৰা আন কেইটামান অসমীয়া অলংকাৰৰ নাম বাছি উলিওৱা। ইয়াত অসমীয়া কেইটা অলংকাৰৰ নাম বাছি উলিয়াব কৈছে। এই কিতাপত ছবি দিয়া হৈছে, ইয়াত ছবি মই দিয়া নাই, আপোনালোকে কিতাপৰ পৰা চাই ল'ব। ইয়াত ডু আছে, ডুতে ডুগডুগি, আতে আঙুঠি, কেতে কেৰু, গাতে গামখাৰু, নিতে নিপুৰ, য'তে জোনবিৰি, কতে কাণফুল, তোতে টোকাৰী। তাৰপিছত আহিল এইটো পাঠৰে অতিৰিক্ত প্ৰশ্ন পঢ়িব লাগে, পৰীক্ষাৰ কাৰণে বহুত উপযোগী হয়। কবিয়ে কাক কাক সবাতোকৈ আপোন বুলি কৈছে? নিজৰ আইক, নিজৰ দেশক আৰু নিজৰ মাতৃভাষাক কবিয়ে সবাতোকৈ আপোন বুলি কৈছে। খ নম্বৰটো হৈছে কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কথা কৈছে? গাঁও নগৰ জান জুৰিৰ কথা কৈছে। কবিতাটিত গ নম্বৰটো হ'ল কবিতাটিত অন্তৰৰ ভাৱে কিহেৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে? নিজৰ মাতৃভাষাৰে। ঘ নম্বৰটো হ'ল কবিয়ে জগতখন কাৰ কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে? নিজৰ আই, নিজৰ দেশখন, নিজৰ মাতৃভাষাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে। সুবিশাল পৃথিৱীত, নম্বৰ সুবিশাল পৃথিৱীত কাৰ সৈতে কেনেকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে? সকলোৰে হাতে হাতে ধৰাধৰিকৈ খোজ দিবলৈ ইচ্ছা কৰিছে। তাৰপিছত আছে ইয়াত কবিতাটোৰ মূল ভাৱ। এইটো পঢ়ি ল'ব, আপোনালোকে এইটো পৰীক্ষা দি দিয়ে 5 মাৰ্কৰ। কবিতাটোৰ মূল ভাৱ। উত্তৰ, কবিয়ে কৈছে যে আই, দেশ আৰু মাতৃভাষা এই তিনিটা বস্তু আমাৰ বাবে আটাইতকৈ আপোন। আই আমাৰ বাবে আপোন কাৰণ আইয়ে আমাৰ যত্ন লৈছে আৰু তেওঁৰ জৰিয়তে আমি এই পৃথিৱীখন চিনিবলৈ শিকিছোঁ। তাৰপিছত আছে দেশ। দেশ আমাৰ উপজাৰ ঠাই। এই ঠাইতে আমি ডাঙৰ হৈ উঠোঁ, শিকোঁ আৰু আগুৱাই যাওঁ। সেয়ে দেশো আমাৰ খুব আপোন। তাৰপিছত আছে মাতৃভাষা। আমাৰ মনৰ ভাৱ সহজে প্ৰকাশ কৰিবলৈ সহায় কৰে। আমি যি ভাষাত কওঁ, ভাবোঁ, শুনো সেই ভাষাই আমাৰ মাতৃভাষা। সেয়েহে মাতৃভাষা আমাৰ বাবে সবাতোকৈ নিজৰ। তাৰপিছত 5 নম্বৰটো হ'ল পাঠৰ পৰা অন্তৰ্ধ্বনি থকা শব্দবোৰ মিলাই লিখা। উত্তৰ, চিনাই, চহকী, চিনাকি, সুকীয়া, কুমলীয়া, সুৰীয়া, কুমলীয়া, জগত, লগত, সুখ, দুখ। 7 নম্বৰটো আছে ইয়াত বাক্য ৰচনা কৰা। শুৱনি, পথাৰখন ধানেৰে শুৱনি হৈ পৰিছে। সুৰীয়া, আমাৰ মাতৃভাষা সুৰীয়া, নহ'লেও আমাৰ বাবে সদায় আপোন। ধুনীয়া, পঞ্চমী দেখিবলৈ ধুনীয়া, যদিও পঢ়িবলৈ নোৱাৰোঁ। চহকী, মানুহজন চহকী যদিও অহংকাৰী নহয়। তাৰপিছত হ'ল কুমলীয়া, ৰহিমে নিজৰ মনৰ ভাৱ গজেনৰ আগত কুমলীয়াভাৱে প্ৰকাশ কৰিলে। সুৰীশাল, পৃথিৱীত হাতে হাতে ধৰাধৰিকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছিল।
তাৰপিছত আছে ইয়াত 9 নম্বৰটো তলত দিয়া শব্দবোৰৰ নিয় থকাৰ ৰূপ লিখা। হ'ব নহ'ব, ধৌ নধৌ, শুনা নুশুনা, কৰ নকৰ, খেল নেখেল, যাম নাযাম, দিম নিদিম, লিখ নিলিখ। তাৰপিছত আছে উপযুক্ত শব্দৰে খালী ঠাই পূৰণ কৰা। মই মোৰ আইক ভাল পাওঁ, মই মোৰ মাতৃভাষাক শ্ৰদ্ধা কৰোঁ, আমি আমাৰ স্বদেশক লৈ গৌৰৱ বোধ কৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম।